খেলি মেলি পাওঁ মোৰ ভাল দেই ৰাইজে কি পাই ককাটো নহ'লে খুৰা নহ'লে বৰকা নহ'লে ডাইৰেক্ট ছাৰ চিধা কথা সেইবুলি মই ডাঙৰ মানুহ হোৱা নাই দেই ছাৰ বুলি ক'লে কিছুমানে এবাৰ ছাৰ বুলি ক'লে বৰ ভাল পায় মই ছাৰ বৰ ভাল পায় কিন্তু মই সেইবুলি মোক যে ছাৰ বুলি ক'লে মই এতিয়া এটা ডাঙৰ মানুহ দেখুৱাবলৈ নহ'ব সবাতকৈ সৰু সেইজনহে ছাৰ হয়নে সেইজনহে ছাৰ কিছুমানে ছাৰ বুলি ক'লে বৰ ভাল পায় মই ছাৰ এটা মোবাইল পাই ডাঙৰ মানুহ নেকি তাতকৈ একেবাৰে সৰু মানুহ নাই নিজে ছাৰ বুলি ভবা হয়নে ককা আমাৰ লগতে আছে এতিয়া পোনপ্ৰথমে আমি ককাৰ পৰা এটা গান শুনি লওঁ ঠিক আছে আহক কৃষ্ণ কৃষ্ণ কিনো মায়াৰ জাল প্ৰভু কিনো মায়াৰ জাল কিনো মায়াৰ জাল প্ৰভু কিনো মায়াৰ জাল জন্মৰ পৰা মৃত্যুলৈকে নুগুছিল জঞ্জাল ঐ নুগুছিল জঞ্জাল মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ অধৰ্মে ডাকিছো তোমাৰ নাম প্ৰভু ৰাখা ৰাখা অভয় চৰণৰ তলে ৰাখা মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ যদুমণি ঐ ৰাম অধৰ্মে ডাকিছো তোমাৰ নাম ধুনীয়া বৰ্তমান এটা সময়ত এই শৰীৰে দেহাই বহু কষ্ট কৰিলোঁ এতিয়া বৰ্তমান মায়া সংসাৰ কাম বোলা বস্তুটো ত্যাগ কৰিছোঁ কাম এনেই কৰি লাভ নাই কাম কৰ্মটো আছেই কৰ্ম বিথলৈ নাযায় কেতিয়াও কৰ্ম কৰিবই লাগিব কিন্তু কাম মই নকৰোঁ এই দিলোঁ কাম নকৰোঁ বাবা এখন বহুত কাম কৰিলোঁ আমাৰ নিচিনা জীৱনত কৰ্ম কৰা কাম কৰা মানুহ নাই সেইকাৰণে অল্পতে আয়ু হেৰাই দিলোঁ কাম এতিয়া মই একো নকৰোঁ বাবা কেৱল বহোঁ আৰু খাওঁ আছে পালি পহৰীয়া যি লাগে যোগান দিয়ে ওচৰত খাওঁনো কিমান এপৰ চাউলৰ ভাত খাব নোৱাৰোঁ আৰু এবাৰ চাউল হ'লে হৈ গ'ল কাফি আজি যিমান সৃষ্টিত চহৰ নগৰত যিমান গাড়ী হৈছে পেলৌ ঘূৰি পৰোৱা নিচিনা আৰু গম পাইছোঁ শুনিবলৈ পাইছোঁ গোটেই এক্সিডেণ্ট মানে কি দৰাই মানুহ মৰিছে এক নম্বৰত কৈ গৈ আছোঁ যিবিলাকৰ বাইক মেজিক কিবা গাড়ী হওক কিন্তু সৰু গাড়ীবিলাকে এক্সিডেণ্ট নকৰে দেই সেইটো মই মানি নলওঁ সৰু গাড়ীকে এক্সিডেণ্ট কৰিছে ডাঙৰ গাড়ীবিলাকে যিবিলাকে এতিয়া আমাৰ যেনে অ'টো ৰিক্সাৰ টমটম যিবিলাক আমাৰ এতিয়া টেম্পু এইবিলাকে কেতিয়াও ঘটনা নকৰে কাৰণ টেম্পু ওলোৱা দিনৰ পৰা টমটম ওলোৱা দিনৰ পৰা কোম্পানীয়ে আৱিষ্কাৰ কৰা দিনৰ পৰা টমটমবিলাক এই ৰিক্সাবিলাক ওলোৱাৰ পৰা যেতিয়া চৰকাৰে উলিয়াই দিছে তেতিয়াৰ পৰা ধৰি নাইকিয়া দুখীয়া গৰীব মানুহ গধূলা খালে ৰাতিপুৱা নাই ৰাতিপুৱা খালে গধূলা নাই সেইখনকে লৈ দিনটো দুজন চাৰিজন কাষ্টমাৰ লৈ যি পায় 10-5 টকা যি পায় তাকে ঘটি তেওঁলোকে জীৱন প্ৰাণ কৰিছে হয়নে হয় বুলি ক'ব অঁ আৰু 2 নম্বৰত এতিয়া আৰু এটা ঘটনা হৈছে কি এতিয়া শ্ৰীমান মাইকীৰ পৰা মতালে গুটগুটি আৰু কি ফুটগুটি আৰু কি বাইক একদম অত্যাচাৰৰ সীমা হৈছে সেইদিনাখন মোৰ চকুৰ আগত মই গহপুৰ গৈছিলোঁ এইখন ঘৰৰ পৰা পুৰণা ঘৰলৈ মোৰ চকুৰ আগত বাইকে খুন্দিয়াই ক'ব নোৱাৰে বাইকৰ চকা মাটিত পৰিবলৈ দিয়া নাই বাপেকৰ জীৱনত বাইক দেখি পাইছিলেনে মেচিন কালি মাকক গাড়ীয়ে নাৰী উলিয়াই আমি ম'হৰ গাড়ী গৰু গাড়ী চলোৱা মানুহ আমি জানো এইবিলাক ইঞ্জিন লগা মটৰ গাড়ী হয়নে উৰি যায় যিমান দবাব সিমান উৰিব হয়নে হয় নহয় আচ্ছা এতিয়া কি হৈছে পৃথিৱীত যিমানেই আকৌ আহিছে দেই যিমানেই পেলো গাড়ী হ'ল ঘৰে খাবলৈকে এঘৰটো এখন গাড়ী হ'ল কিন্তু গাড়ী চলাই ঠিক মানিছোঁ চলাওক কাৰোবাৰ ধন হৈছে
কাৰোবাৰ টকা পইচা হৈছে, কাৰোবাৰ গাড়ী এখন লাগে, লৈছে লওক। সৰু সৰু ল'ৰাবিলাকক এৰি দি ব্লেঞ্চ কিয় হেৰুৱাইছে? আৰু এতিয়া তৃতীয়লৈ আহিলোঁ, মদৰ বেপাৰ, সুৰাৰ বেপাৰ, মদৰ বেপাৰ। এতিয়া কি হৈছে? যাব গৈ ৱাইনশ্বপত সোমাব, ৱাইনশ্বপত সোমাই গাড়ী ৰাখি এই জাল বটল 250, 300, 500 ল'ব, লৈ খাব, খাই তাৰপিছত ডিষ্টাৰিঙত বহিব। চৌকা দি সৰিয়হ ফুল দেখি যাব। কিনি আহিছোঁ ক'লে গাড়ীখন কিনি আহিছে ক'ব নোৱাৰে, হয়নে? 1 নম্বৰ বেমাৰ। 2 নম্বৰ মদৰ দোকান খুলিব। খুব ভাল কাম কৰিছে, খুব ভাল কৰিছে। যদি শাসন নাই, প্ৰশাসন নাই, যদি কোনো আইন নাই, যদি কোনো কানুন নাই, কোনো যদি আকাৰ বান্ধন নাই, মদৰ দোকান খুলিব। খুব ভাল হৈছে, অলপ লয় হওক। তাৰমানে মদৰ দোকান খুলি দিলে তেওঁলোকে মানুহ কিছুমান মৰিব, কেলে কমিব। এইটো বুদ্ধি, হয়নে? মদটো খাবই, কথাই নাই। এই মদ খাই এইবোৰ এক্সিডেণ্ট। এটা কেছ শুনক, সিদিনাখন আমাৰ এভাগ প্ৰাৰ্থী টিলিঙা মন্দিৰলৈ গৈছে, পাইছেনে কেছটো? টিলিঙা মন্দিৰলৈ গৈছে, গৈ তেওঁলোকে কি কৰিছে? নদীৰ পাৰত আগতে ব্ৰইলাৰ মাৰি, কিবা মাৰি, হাঁহ মাৰি, কিবা মাৰি ঠিকছে খাই লৈছে। নোৱাৰে সাৰিব, খাই লৈছে, লৈ টিলিঙা মন্দিৰলৈ গৈছে। আগবাঢ়ি ক'ত যাব লাগিছিল? আগবাঢ়ি ক'লৈ যাব লাগিছিল? টিলিঙা মন্দিৰলৈ। ঘূৰি আহি কি কৰিব লাগিছিল? আগবাঢ়ি নদীৰ পাৰত ঠিকছে হাঁহে, মুৰ্গীয়ে মাংস খাই, আৰু এইটো যে খোৱা নাই মই মানিম নেকি? 10টো মদ এইটো চলিছেই আমাৰ পৃথিৱীত, হয়নে? এইবিলাক খাই বৈ তেওঁলোক মন্দিৰলৈ গমন কৰিছে, টিলিঙা মন্দিৰ। তাৰপৰা ফলাফলটো কি হ'ল? হানিকাৰ হ'ল। পহিলা যাব লাগিছিলে। তেওঁলোকে নোখোৱা নোবোৱাকৈ সা সংস্কাৰ হৈ গা পা ধুই ধুনীয়াকৈ মন্দিৰ হয়। ধৰ্ম নাইকিয়া নহয়, কলি নৰ কাৰণে ধৰ্ম নাই, ধন আছে নহয়, ধৰ্ম আছে। এইটো নিশ্চয় কিন্তু কেলা ধৰ্ম আছে। এতিয়া মই দেখিছোঁ কলি নৰবিলাকৰ, কলি নহয় দেই, এতিয়া কলি বৰ ভাল ৰজা আছিলে, এতিয়া কলকিত সোমাইছে। কলকে শেষ কৰিব, লয় বনাই দিব। মানুহৰ তেল বেছি হৈছে, ধন বেছি হৈ গৈছে, ধন কিছুমানৰ দেই, চবৰে নহয় কিন্তু। কিছুমানৰ টকা থ'বলৈ জেগা নাইকিয়া হৈ গৈছে কেলা, বান্ধৱ কৰি বুদ্ধি কৰি, হয়নে? এতিয়া কি হৈছে? আমাৰ নৰমনিছৰ মানুহৰ অটপালি হৈছে, খুব লয় হ'ব। শাস্ত্ৰত কৈছে, শুনি লওক, শাস্ত্ৰত কৈছে কলিৰ শেষত হৈব কল্কি অৱতাৰ, মেল চক মাৰি কাটি কৰিব গন্ধা মাৰ, বুদ্ধ গণক বাছে বধিব, তাৰ পাছে সত্য পৰ্বতাই আছে, হয়নে? আমি কোৱা কথা নহয়, শাস্ত্ৰই কৈছে, গুৰুৱে কৈছে। আমি শুনিছোঁ, আমি যদিও শুনিব নাজানো, আমাক গুৰুৱে শুনাইছে গোটেই কাহিনীটো। মহান ভাগৱত, মহান মহাভাৰত, কীৰ্তন, ঘোষা, ৰামায়ণ, শিৱগীতা, শিৱপুৰাণ, চব আমাক স্কুলখন এদিন ইমানকণ হ'লেও পঢ়ুৱাইছিলে। তেতিয়া আমি পাইছোঁ মালবিলাক। পৃথিৱীখন কি হ'ব মানে আৰু হাতলৈ যাব। ধৰ্ম নাই, কৰ্ম নাই। আজি এটা বুঢ়া হৈ দাড়ি পৰি গৈছে, পোকৰত এখন চুৰিয়া নাই, লং পেণ্ট চুট। আজি একেজনী বোৱাৰী দেখিছোঁ কেলা এইখন কি পিন্ধিছে? অসমীয়া স্বধৰ্ম এৰিলে। আছেনে অসমীয়া ধৰ্ম? তাৰমানে কেলা পঢ়ি শুনি ডাঙৰ মানুহ হ'ল, মেখি পিন্ধিব হ'ল, বালৰ ৰিহা মেখেলা কি কৰি গ'লো, হয়নে? বেয়া কৈছোঁ। অসমৰ স্বধৰ্ম গ'ল, হাতলৈ গ'ল, আৰু নাথাকিব। এফালে মদৰ লাইচেঞ্চ দিছে, আনফালে আকৌ মুখত পাইপ ভৰাইছে, আৰু পাইপ ভৰাইছে দিছে, আৰু সেই পাইপ ভৰাইছে মুখেদি। খুব ভাল কৰিছে, ভগৱান ওলাইছে, ঈশ্বৰ ওলাইছে। কি মাথা মুণ্ডত কাম কৰিছে? নৰৰ মুখত পাইপ সোমোৱা মানে এটা মানুহ বনাই দিব পাৰিবনে কেলা? এই মোৰ মুখত বেয়াকৈ ওলাই যায় চুট মানুহবিলাকৰ সেই কাণ্ড দেখি ৰাগ উঠি যায়। বাচ্চা বেয়া নাপাব আপোনালোকে, পাৰিবনে? এটা মানুহ বনাই দিব পাৰিবনে? এটা জীৱত দান দিব পাৰিবনে?
পাগল হ'ল এইসোপা পাগল বলিয়া হ'ল কেলা চব পাগল হ'ল বেয়া নাপাব চব বলিয়া হ'ল এইসোপা শেষ খেল মুঠতে খেল আজৰি এই গোবিন্দ হাজৰিকাই কৈছোঁ পৃথিৱীৰ হাতলৈ যাব নাই বেছি দিন থাপ লয় হৈ যাব সাৰ্থক হয়নে নহয় যদি সত্য কৈছোঁ ধৰ্মই জানে সূৰ্যই জানে মাতা বহুমতীয়ে জানে সব মানুহৰ তেল বাঢ়ি গ'ল আপোনালোকে আনক শুনা নাই কেলৈ গোবিন্দ গুৰিয়ে কি কৰিবলৈ আহিছে আপোনালোকে দমন কৰিব পৰা নাই ইয়াত ভিডিঅ' কৰিবলৈ আহিছে গোবিন্দৰ ওচৰত কি কয় হয়নে মদৰ লাইচেঞ্চ এসময়ত আমাৰ দিনত শুনি লওক আমাৰ দিনত চোৰাই মদ বাদ দিছোঁ ওৱান চেপ বাদ দিছোঁ ঘৰে ঘৰে লাপানী কলহ পৰ্যন্ত ধৰিছিলোঁ এই দিনত আমাৰ এটা দিনত আমাৰ মনত আছে এতিয়া মদৰ ভাটি খুলি দিছে মদ বেচিবলৈ দিছে বঢ়িয়া একো বেয়া হোৱা নাই একো বেয়া হোৱা নাই চব পগলা হওক কেলা সুৰা খাই খাই কৃষ্ণই কি কৰিলে শ্ৰীকৃষ্ণই গোটেই দৰা নি পেলাই যমুনাৰ পাৰত সুৰাপান খুৱাই মাদুৰী তোলাৰে গোটেই নিজৰ যদু বংশটো কেলা ধ্বংস কৰি থৈ গুচি আহিলে হয়নে হয়নে এইটো বুদ্ধি এতিয়া বুদ্ধি সেইটো কৰিব লাগিব হা চাউলৰ দাম হ'ল সেয়া তেল মাহৰ দাম হ'ল সেয়া আলু পিঁয়াজৰ দাম হ'ল সেয়া কাচি তেল নাপাত্তা আজি দুখীয়াই মাটি চাকি জ্বলাই ভাত খাব লাগে মোবাইল ফোনত ভাত খাব লাগে ইলেক্ট্ৰিক লাইন 24 ঘণ্টা থাকে নেকি খেলা থাকেনে এইটো সেইকাৰণে তেলৰ দৰকাৰ আছিলে তেল ক'লৈ গ'ল শিৱসাগৰ অসমৰ ডিগবৈত তেল ক'লৈ গ'ল হা আমি পধূলি মূৰে মূৰে গাঁৱে মই কাচিন তেল দিছিলোঁ এতিয়া ক'লৈ গ'ল কি হ'ল কি কি হ'ল অধৰ্মিক দেশ চলা যিমান চোকা হৈছে ইমান কেলে বলত গৰু হৈছে বেয়া নাপাব দেই আপোনালোকে দেশখন ধ্বংস কৰিবলৈ বুদ্ধি লগাইছে দেশ কি ধ্বংস কৰিব নিজে অধোগতি যাব নিজৰ প্ৰাণ নিজে হেৰুৱাব ৰক্তৰ নদী বব গম পালে এইটো কথা হয়নে বেয়া কৈছোঁ বেয়া কৈছোঁ নহয় বেয়া কৈছোঁ ভুল হ'লে ভুল বুলি কৈ দিয়ক শিক্ষা কি কাৰণে শিক্ষা লাগে মানুহক জ্ঞানৰ নিমিত্তে এতিয়া শিক্ষা দেখোন কেলা মূৰত বাগৰি গৈছে কিয় শিক্ষা মূৰত বাগৰি গৈছে কিয় কেৱল টকা কেৱল গাড়ী আৰু কেৱল বিলাসিতা কেৱল 2 মহলীয়া 3 মহলীয়া ঘৰ হাই আচাপ্তাৰ বৰ ঘৰটোৱে কামত নাহে 3 মহল 4 মহল টকা কোনে খায় কেলা এইবিলাককে কৰি ফুৰিছে হয়নে যেতিয়া এই কিমান চনৰ ভূমিকম্প মনত আছেনে আমি জন্ম হোৱা নাই বাৰু কিমান চনৰ ভূমিকম্প 7 দিন 7 ৰাতি এদিন যে নকৰিব মানা নাই চব পানী কৰি পেলাব কিয় ঈশ্বৰক নমনা হৈছে মানুহে ভগৱান আছে বুলি বিশ্বাস নকৰা হৈছে ঈশ্বৰ আছে বুলি বিশ্বাসেই নকৰা হৈছে এতিয়া নৰ্মেলি জীয়াই পৰা ধৰি বয়ৰ পৰা ধৰি কেলা জ্ঞানী মূৰ্খৰ পৰা ধৰি এই অতি শিক্ষক জ্ঞানী মূৰ্খ হয়নে অতি শিক্ষা কেলা জ্ঞানী মূৰ্খ তাৰ ব্ৰেইনটো বেয়া হৈ যায় হয়নে আমি শিক্ষা দীক্ষা নাই আমাৰ নহ'লেও প্ৰভু ভগৱন্তই ক্লিয়াৰ ৰাখিছে এতিয়ালৈকে বৰ্তমান বেয়া পাইছে নাই পোৱা বেয়া পাইছে ঠিক কথা কৈছে আৰু কি ক'ম আৰু ক'বলৈ নাই মদৰ ভাটি খুলিছে মদৰ দোকান তাৰমানে এসোপা বেজী দি পেলাই কালি এসোপা বেজী দি মানুহ মাৰিব নোৱাৰিলে এতিয়া মদ খুৱাই মাৰিবি হয়নে এতিয়া মদৰ দোকান খুলিছে ঠিক লাহ এতিয়া মদ খুৱাই মাৰিব মদ খালে কি হয় মানুহ অতি সুৰা খালে মানুহ কি হয় হা কি হয় যি মদৰ দোকান এটা সময়ত আমাৰ দেখিছিলোঁ আমি ল'ৰালি কালত লাপানী কলহ পৰ্যন্ত গায়ে ধৰিছে চলাই মদ পিছৰ কথা ৰম কেলা ৱাইন পিছৰ কথা এতিয়া কি কৰিব বেজী দি মানুহ মাৰিব নোৱাৰিলে এতিয়া মদ খুৱাই মাৰিবি কেলা হয়নে আকৌ কি সোমাইছে প্ৰশাসনে পাইপ মানুহৰ পেটত ঠিক কেলা মোৰ মুখত বৰ বেয়া কাৰো এইবিলাকৰ কাৰণে বুজিলে মূৰ্খ জ্ঞানী মূৰ্খহঁত হাই ঠিক পুলিচে ফু মাৰিব দিয়ে মদ খাই আহিছে নেকি বুলি হয় নেকি ফু মাৰিব দিয়ে সিহঁতে খাই নাখায় তেওঁলোকে খাই নাখায় স্বীকাৰ কৰক কেলা আঠুকাহে আমি মদ নাখাওঁ বুলি মই প্ৰশাসনকো কৈছোঁ স্বীকাৰ কৰক কওক লোকক মদ ধৰিবলৈ আহে সিহঁতি মদ খাই নাখায় আজি মোৰ
আছাম বেটেলিয়ন, আজি মই আৰ্মি CRP, যিবিলাক ভাৰতবৰ্ষৰ ৰখীয়া, যিবিলাক জোৱান নজোৱান পিঠিত বন্দুক লৈ সীমান্ত যিবিলাক আমি ৰাখিছোঁ, তেওঁলোকে মদ খাই নাখায়, খুৱাব লাগিবই। কিন্তু পাব্লিকে মদ খোৱাটো কেনেকুৱা কথা? মানুহৰ মুখত শুনি চাই কেলা পঢ়া শুনা, সিহঁতি খাই নাখায়, মোক সেইটো লাগে। কেইটা আছে কেলা পুলিচ, মদ নোখোৱা পুলিচ কেইটা আছে? ভাওনাৰ ভাও, ঢেকো ভাওনা, লাহ কথা ক'বলৈ আহিছে চালাচোন। ফৌজি কিয় খুৱায়? ফৌজি আদায় কৰি আছে হয়, মোৰ ফাইদা কি, মোৰ লাভ কি? মোৰ পৰা আদায় কৰিছে, মই বেয়া পোৱা নাই, আদায় কৰিছে, ইয়াৰ লাভ কি? মই যে কথাবোৰ খৰচ কৰি আছোঁ, ইয়াৰ ফাইদা কি? মোৰতো পইচাৰ মূল্য আছে, কথাৰ মূল্য আছেনে নাই? সেইটো কথা একো নাই। মই ভাবোঁ ফৌজিক কিয় খুৱাই? যেনে আৰ্মি CRP, সীমান্তত থকা গৰিলা, ৰণুৱা, ভাৰতবৰ্ষৰ ৰক্ষক ভয়খন জোৱান নৱজোৱান, পাশুপাত অস্ত্ৰ পিঠিত, ষড়যন্ত্ৰ ভাৰতখনৰ কাৰণে ষড়যন্ত্ৰ ৰেডি, তেওঁলোকক কিয় খুৱাব লাগে? খুৱাব লাগিবই। খুৱাব লাগিব মানে চুলাই মদ লাপানী নহয়, তেওঁলোকৰ সেইটো মদ বেলেগ আছে। যিবিলাক খেচৰ, মোৰ পাহাৰত যিবিলাক খেচৰ বগাই, খেচৰ বুজিছেনে? খেচৰ বুজি পাইছেনে নাই? খেচৰ খেচৰ পাহাৰত বগাব লাগে, ৰানিং মস্ত আমাৰ নিচিনাটো জাপ মাৰি উঠিব নোৱাৰোঁ। খেচৰ ৰণুৱা ঘোঁৰা কেতিয়াবা দেখিছে নাই? দেখিছে? ৰণুৱা ঘোঁৰা ডাঙৰ মিলিটাৰী ফিল্ডবিলাকত থাকে, য'ত সীমান্তত আছে আমাৰ জোৱানবিলাক, ৰক্ষক ভয়কক, ভাৰত ৰক্ষক, অসম ৰক্ষক, সেইবিলাকত আছে খেচৰ। এই খেচৰক কি কৰোঁ আমি? একদম এই অৰুণাচল ৰংটো যে, এইটো কাৰ্টন হিচাপে এনেকুৱা হেৰি আছে, আমাৰ গৰু দানা খোৱা নিচিনা হেৰি আছে, কিবা বুলি কয় সেইখনৰ নামখন নাও নিচিনা এনেকুৱা আছে, পকাৰে বনাই ৰাখিছে খেচৰবিলাক, 100, 150, 200 খেচৰ। তাত কি কৰোঁ আমি? অৰুণাচল মদ যিবিলাক, এতিয়া অৰুণাচল মদ কেলা মানুহে খাইছে, আমি ঘোঁৰাক খুৱাইছিলোঁ। এইটো ঘোঁৰাৰ কাৰণে একদম এক বস্তা চিৰা ঢালি দিম, মাটিমাহ ঢালি দিম, দি 2 কাৰ্টন 3 কাৰ্টন অৰুণাচল পানী ৰম তাত ঢালি দিম, দি খেচৰক খুৱাই লওঁ। খেচৰক খুৱাই লওঁ। তাৰপৰা গোটেই ৰেডি কৰি গাড়ী, জিম, লেকাম চব ৰেডি কৰি হাতত চাবুক, লাইন পাহাৰত লাইন চলাওঁ, আৰু পিঠিত হাথিয়াৰ সীমান্তবিলাকৰ, বুজিলে? সৰু গৰু চৰাই ফুৰিছিলোঁ ৰাস্তা কাণে, হাবি জংঘলৰ দিন, হাই ৰোড, চিলনীৰ বাট, ইফালে তৰাণী, সিফালে ইকৰাণী, সিফালে কচুৱনী, ধূলিৰ চোতত যাব নোৱাৰি। তেতিয়া আমি দেখিছিলোঁ এটাই খেল, পাহৰি গ'ল নহয় কোনটো আহি আছিলে, দেখিছিলোঁ আমাৰ প্ৰশাসন আহে, চাপ্লাই এতিয়া নহয়, ৰঙা পুলিচ এতিয়া নহয়, আমাৰ জোৱানবিলাকতো দেশ ৰক্ষকৰ ভক্ষকৰ কাৰণে লাগিবই, নহ'লে দেশ নৰব। জয় আই অসম, জয় মাতা মহাভাৰত। এতিয়া ভাৰতক খুচৰি আছে বহুতে, কেনেকৈ ভাৰতখন আক্ৰমণ কৰিব পাৰোঁ গম পাইছেনে? কিন্তু নোৱাৰে। সোপা নিপাত হওক, পুনৰ গজালি জয়ন্ত হওক, তেওঁ আহিছে বুলি ক'লে ভাৰতবৰ্ষলৈ, পৰি কোনো নকৰিলে আমি পৰি তেওঁক প্ৰণাম কৰিছোঁ, অন্তৰৰ পৰা তেওঁক আশীৰ্বাদ দিছোঁ, আহি যাওক, ঠাণ্ডা হৈ যাব, তেতিয়া আমিও ওলাই যাম। ৰাহুল গান্ধী আহিলে ৰাইট, আপোনালোকে বেয়া নাপাব কি? তেতিয়া আমি ওলাই যাম। সেইদিনাখন লখিমপুৰৰ মিটিংখন গম পাইছেনে? লখিমপুৰলৈ আহিব ৰাহুল গান্ধী। ধন্যবাদ। সেইদিনাখন লখিমপুৰত আমি এভাগ মিটিং গাই আছিলোঁ, শুনিছেনে নাই? আমাৰ অধমক দেখিছিলেনে নাই? ফেচবুকত দেখিছেনে নাই? আপুনি বিজেপিত যোগ দিব বুলি শুনিছিলোঁ। বিজেপিত যোগদান কৰিব বুলি শুনিছোঁ। কোনে? আপুনি চব মিছা কথা, কোন কুকুৰে ক'লোঁ? আই গৰ্ভত এবাৰ জগিছোঁ, 10 বাৰ নাই জগা। যিবিলাক ইলতী আৰু শিলতী, এই চব টকা লোভীয়া, হয়নে? এবাৰ মাতৃ গৰ্ভত জন্ম হৈছোঁ,
10 বাৰ জন্ম হোৱা নাই, মাটন কেলা এবাৰহে খাইছোঁ, 10 বাৰ নাই খোৱা। পুৰুষৰ ওলট পালনে পুৰুষ এক, পুৰুষ এক। সেইকাৰণে কৃষ্ণ অৰ্জুনে এটা জেদে ৰাখিলে, কৌৰৱ ধ্বংস কৰি দিলে, হয়নে? হয়নে? এক পুৰুষ। পাৰ পালোঁ ইপাৰ, পাৰ পালোঁ কেলা সিপাৰ, টকা বিচাৰি বিচাৰি ফুচলাই ফুচলাই কেলা মন্ত্ৰী খানা পৰি তাত কবি নাই হোগা ইছে বাৰ। আপুনি নাযায় কলৈকো? কি কলৈকো নাযায়? কিয় যাম? কি লাভ আছে? কি লাভ আছে? কাৰোবাৰ পোকত গ'লে মিঠাতেল সানিবলৈ যাম, কথা হ'ল এইটো। হত নহ'ব। ইমান কেলা বুৰ্বক বনাইছে। যি হ'লেও নাযায় ন? कभी कभी नहीं होगा, কবি নেই हुआ। कभी नहीं होगा। जो मैं माता पिता जन्म दे के गया उसका नहीं छड़ेगा, कभी नहीं छड़ेगा। भिखारी होने से हो जाएगा, कोई बात नहीं है। भगवान है तो भगवान रखेगा। 2 बेला 2 मुट्ठी। हाँ कि हम क्या बोला? झूठ बोला? क्या झूठ बोला? यही बात है। হল গ'ল এটা শব্দ। আৰু সাংবাদিক আৰু ৰিপৰ্টাৰ, আমাৰ কোনো ৰজাৰ লগত খেল নাই। যি ৰজাই নহওক, কোনোবাই যেই নহওক, জাতি জাতি, আমি এইটো নামানো। যাকে ৰেকৰ্ড পাম তাকে আমি ধৰিম, তাকে ধৰিম আমি। আমাৰ ধৰ্মই হ'ল সেইটো। আমাৰ চৰকাৰৰ লগত কোনো কানেকশ্যন নাই, আছেনে? নাই, নাই। আমি চৰকাৰৰ লগত কানেকশ্যন কৰি আমি কাম কৰা নাই। আমাৰ গোটেই জয় আই অসম, গোটেই অসমৰ এই ভাইৰেল সাংবাদিক ৰিপৰ্টাৰ, হয়নে? আমাৰ কাম হ'ল সেইটো। কিমান উন্নয়ন হৈছে, ৰাইজৰ দুখ কিমান হৈছে, মালৰ দাম কিমান বাঢ়িছে, আৰু দুৰ্নীতি কিমান চলিছে, এইবিলাক আমাৰ লক্ষ্য। আমাৰ লক্ষ্য হ'ল সেইবিলাক, হয়নে? হয়নে? ভুল কৈছোঁ? নাই বেছি দিন পালেহি কলি দিন। আকৌ কৈছোঁ, কলিৰ শেষত হ'ব কলকে অৱতাৰ। মেল চক মাৰি কাটি কৰিব গুণ আমাৰ। বুদ্ধগণক বাছে বাছে বঢ়িব তাৰ পাছে সত্য পৰ্বতাই আছে। আকৌ আহিব সত্যৰ দিন, আকৌ আহিব। কিন্তু দিন আছে বাৰু। আমি হয়তো 10 বাৰমান মৰি উপজিব লাগিব নেকি? বহুত বয়স, পৃথিৱী সৰ্জন কৰাৰ পৰা বহুত বয়স। এই সৃষ্টিখনৰ, পৃথিৱীখনৰ শ্ৰীকৃষ্ণই যেতিয়া বৰাহৰ ৰূপ ধৰি পৃথিৱী স্থাপন কৰিছিলে জলক তললৈ দি, ইয়াৰ বহুত আয়ুস আছে, কিন্তু বহুত আয়ুস আছে। ইমান ঘপকৈ নহ'ব। কিছুমান লুটি ঘটি লগাব, খুন্দা খুন্দুলি খুৱাই, কিছুমান ধামা কৰি মাৰিব। তাৰপিছতহে সোৱাদটো এদাই হ'ব। তাৰপৰা শেষ, খেল শেষ। কিমান আন্দোলন হৈ গৈছে। বড়ো আন্দোলন মনত আছেনে? আমাৰ বেংগলী সম্প্ৰদায়, বেংগলী খেদা মনত আছেনে? আচ্ছা, মিয়া খেদা মনত আছেনে? নাই। কিন্তু এইবোৰ চব দুৰ্নীতি। আজি যদি ইণ্ডিয়া মাতা নোহোৱা হ'লে আজি অসমৰ ৰক্ত নদী বলেহেঁতেন। পাৰিবনে? পাৰিবনে? এইটো কথা। এতিয়া সেইদিনাখন শুনিছিলোঁ গাদীত দিল্লীত কোনটোৱে কৈছিলে বিদেশী খেদিব হেনো। কোনো বিদেশী খেল ক'ত আছে? এইটো বিদেশী ক'ত দেখিছে? এই কণা চকুৰে এই পৃথিৱীখনত ক'ত দেখিছে বিদেশী খেদিব হেনো? হা, নিজে বিদেশী হয় নহয়? এইটো লাগে। দেশী আৰু বিদেশী কোনটো বুজিয়েই নাপায়। বিদেশী কোন সময়ত হ'ব লাগিব, দেশী কোন সময়ত হৈ আছোঁ, খবৰেই নাই। বিদেশী খেদে। আচ্ছা, এবাৰ কি হৈছিলে দুৰ্নীতিস্থলত এজিবি সময়ত, এজিবি জন্ম হওঁতে শুনিলত, এজিবি জন্ম হওঁতে কি কৰিছিলে, গোটেই বেংগলী সম্প্ৰদায়ৰ মানুহবিলাক জড়িত কৰিছিলে, হয়নে? তাৰপিছত আমাৰ মিয়া সম্প্ৰদায়, মুছলিম সম্প্ৰদায় যিখিনি মানুহ, সেইখিনিকো লধিগতি কৰিছিলে এটা দলে। সেইটোৱেই দল খেল প্ৰফুল্ল মহন্ত ভোবলা। তাৰ দিনত মই কাৰোলৈ ভয় নকৰোঁ বেটা। এইখন লটং ঘটং লগাই দিলে। ভাগ্য ইণ্ডিয়া মাতা আছিলে কাৰণে শান্তি, সদায় শান্তি। কবি নাই হোগা इसी बात। ये दुनिया जो पृथ्वी माँ है ना धरती माता, सबका है, अकेला का कोई नहीं है। समझिए, किसी का हिंसा मत करो, किसी का हिंसा मत करो। अपना अपना कमा के खा के दुनिया में रहते चलो। इंडिया में নোহোৱা হ'লে বাল অসম পানী হৈ গ'লহেঁতেন। খবৰ আছে? বেয়া কৈছোঁ, বেয়া কৈছোঁ।
ভুল হৈছে নেকি? উত্তৰ নিদিয়ে কেলে? হয় নাই হোৱা